ৰাজনগৰ গাঁৱত এজনী সৰোজ নামৰ বিধৱা মাইকী মানুহ নিজৰ পুত্ৰ বিকিৰ লগত বাস কৰিছিল। সৰোজে নিজৰ ঘৰ বন্ধক দি নিজৰ পুত্ৰক বিদেশত পঢ়িবলৈ পঠাই দিছিল। বহুত দিন হৈ যোৱাৰ পিছত তাই নিজৰ পুত্ৰক ফোন কৰিলে। পুত্ৰ, তুমি জানা ঘৰ আগৰ পৰাই বন্ধক আছে। এতিয়া হেতুক এৰুৱাবলৈ পইচা লাগে। সেইবাবে তুমি মোক অলপমান পইচা পঠাই দিয়া। আৰে, মোৰ ওচৰত একদম পইচা নাই। বাৰে বাৰে মোক এনেকুৱাকৈ ফোন কৰি অসুবিধা নকৰিব। থোৱা ফোনটো। তাৰ পিছৰ পৰা ভিকিয়ে এতিয়া সৰোজৰ ফোন উঠোৱা বন্ধ কৰি দিলে। আৰু সেইটো বাবে সৰোজৰ ঘৰ তাইৰ হাতৰ পৰা গুচি গ'ল। বাধ্য হৈ সৰোজ এতিয়া দুৱাৰে দুৱাৰে ঘূৰি ফুৰে। তাইৰ ওচৰত ঘৰো নাছিল আৰু পইচাও নাছিল। ওচৰৰ ঘৰৰ মানুহে সৰোজক অলপমান খোৱা বস্তু দি দিছিল আৰু তাৰ সলনি তাই সিহঁতক উপদেশ দিছিল কি নিজৰ ল'ৰা-ছোৱালীৰ পৰা সাৱধানে থাকিব, যাৰ বাবে মানুহ এতিয়া তাইক পাগল বুঢ়ী বুলি মাতে। সৰোজ এদিনাখন বিৰিয়ানী বিক্ৰী কৰি থকা এটা ঠেলাৰ ওচৰত গৈ পালেহি আৰু তাক ক'লে, পুত্ৰ, বহুত ভোক লাগিছে। মোৰ ওচৰত পইচা নাই। কিবা খাবলৈ দি দিয়া। পুত্ৰ, ইমান চিন্তা কিয় কৰি আছা? কি হৈছে মোক কোৱা। হ'ব পাৰে মই তোমাৰ সহায় কৰিব পাৰোঁ। মোৰ এটা বহুত ডাঙৰ অৰ্ডাৰ আছিল আৰু আধা ঘণ্টাত সেই অৰ্ডাৰটো ল'বলৈ আহি আছে আৰু এইটোত জেঠী পৰি গৈছে আৰু এতিয়া এয়া খোৱাৰ অৱস্থাত নাই আৰু ইমান সোনকালে মই ইমান গাল বিৰিয়ানী কেনেকুৱাকৈ বনাম। সৰোজ খানা বৰ ভাল বনাইছিল। সেইবাবে তাই সেই বিৰিয়ানী বনোৱা মানুহজনৰ সহায় কৰিল আৰু আধা ঘণ্টাতে বহুত সুস্বাদু বিৰিয়ানী বনাই দিলে, যাৰ বাবে বিৰিয়ানী বিক্ৰী কৰা ল'ৰাজন সৰোজক ক'লে, বুঢ়ীমাই, আপুনি মোৰ বৰ সহায় কৰিলে আৰু সেইবাবে মোৰ ওচৰত আপোনাৰ বাবে কাম আছে। আপুনি মোৰ লগত মোৰ ঘৰলৈ বলক আৰু মই আপোনাক আপোনাৰ কামৰ বাবে দৰমহাও দিম আৰু আপোনাক তাতে থকাৰ ঠাইও দিম। তোমাৰ বহুত বহুত ধন্যবাদ পুত্ৰ। বহুত সময় গুচি যোৱাৰ পিছত এতিয়া ৰাজন বিৰিয়ানীৱালাৰ ঠেলাৰ বিৰিয়ানী একদম ফেমাছ হৈ গৈছিল। সি এদিনাখন ভাবিলে কি এতিয়া এই বুঢ়ীজনীক ঘৰত থোৱা আৰু খোৱাৰ পইচা দিয়াৰ কি প্ৰয়োজন। সেইবাবে সি সেই বুঢ়ীজনীক এটা জংঘলত থৈ আহিল। জংঘলত সৰোজে এটা বাঘক আহত অৱস্থাত পালে। সৰোজে সেই বাঘৰ কেইদিনমানলৈকে বহুত সেৱা কৰিলে আৰু তাক খুৱাই লোৱাই সুস্থ কৰি তুলিল। বাঘ সুস্থ হোৱাৰ লগে লগে সৰোজক ক'লে, মাই, মই এজন বাঘ হয় আৰু সুস্থ হোৱাৰ লগে লগে মই তোমাক খাই ল'লো হয়, কিন্তু তুমি তোমাৰ প্ৰাণৰ চিন্তা নকৰাকৈ মোৰ সেৱা কৰিলা আৰু মোক সুস্থ কৰি তুলিলা। তোমাৰ কি মৃত্যুৰ ভয় নাই? মোৰ কোন আছে এই পৃথিৱীত যে মই জীয়াই থাকিম? আৰু তুমিতো জংঘলৰ ৰজা হয়। তোমাৰ জীয়াই থকাটোতো বৰ প্ৰয়োজনীয়। সৰোজে নিজৰ সব গল্প বাঘক শুনালে। সেইবাবে বাঘে সৰোজক এটা যাদু দিলে আৰু তাইক ক'লে, চোৱা মাই, মই কিবা ঠিকটো কৰিব নোৱাৰোঁ, কিন্তু মই তোমাক এয়া যাদু দি আছোঁ কি তুমি তোমাৰ হাতেৰে যি বনাবা সেয়া বৰ সুস্বাদু হ'ব আৰু নষ্ট হৈ যোৱা বস্তুও একদম ভাল হৈ যাব আৰু অলপ খালে মানুহৰ পেট ভৰি যাব। সৰোজৰ একোৱেই নাছিল আৰু সেইবাবে তাই সেই যাদুটোৰ ব্যৱহাৰে কৰা নাছিল। তাইৰ যেতিয়া ভোক লাগে তেতিয়া তাই অলপ কিবা ইফাল সিফালৰ পৰা উঠাই খাই লয় আৰু শুই যায়। কিন্তু সেই যাদুৰ বাবে এদিনাখন এজন সৰু ল'ৰাৰ ভৰিৰ জোতা ছিঙি যোৱাৰ বাবে সি ৰাস্তাত বহি কান্দিব ধৰিল আৰু সৰোজে তাৰ জোতাৰ ওপৰত সঁহাৰি দিলে আৰু তেতিয়া তাৰ জোতাযোৰ একদম ভাল হৈ গ'ল। ইফাল সিফালত ঘূৰি ফুৰাতকে ভাল কিয় নহয় মই এটা বিৰিয়ানীৰ ঠেলা দি দিওঁ, অলপমান পইচা ৰোজগাৰ কৰি ল'ম আৰু পইচা ৰোজগাৰ কৰি থকাৰ ব্যৱস্থাও হৈ যাব। সৰোজ বিৰিয়ানীৰ ঠেলা লগালে আৰু আনফালে ৰাজন বিৰিয়ানীৱালাৰ ঠেলা চলা বন্ধ হৈ গ'ল, কাৰণ সৰোজৰ বিৰিয়ানী বহুত সুস্বাদু আছিল আৰু তাই সিহঁতক সজাই দিছিল। কেতিয়াবা বিৰিয়ানী দি গাড়ী বা কেতিয়াবা খাৰু, কেতিয়াবা ঘৰ বা কেতিয়াবা বেলেগ বস্তু বনাই মানুহক খাবলৈ দিছিল। সেইবাবে সৰোজৰ বিৰিয়ানীৰ ঠেলা চলিব ধৰিল।
হিংসাৰ বাবে ৰাজন বিৰিয়ানীৱালাই মনে মনে ভাবিলে এই বুঢ়ীটো কিবা ব্যৱস্থা কৰিব লাগিব, নহ'লে মোক একো নোখোৱাকৈয়ে মৰিব লাগিব। তাই কুমিৰ থকা নদীত পেলাই দিম আৰু তাই মৰি যাব আৰু মোৰ ওপৰত কোনো দোষো নাহিব। ৰাজন যেনেকুৱা ভাবিছিল একদম তেনেকুৱাই কৰিল। কিন্তু ৰাজনৰ নিজৰ চকুৰ ওপৰত বিশ্বাস নহ'ল, কাৰণ সৰোজ সেই নদীটোত যেতিয়াই পৰিল তাই যাদুই বিৰিয়ানী দি দীঘল আৰু ওখ টেবুল বনাই তাৰ ওপৰত বহি গ'ল, যাৰ বাবে কুমিৰ তাক খাব নোৱাৰিলে আৰু তাই সেই নদীৰ পৰা বাহিৰত ওলাই আহিল। তেতিয়াই হঠাতে গাঁৱত চিঞৰ বাখৰ হ'ল আৰু ৰাজন বিৰিয়ানীৱালাক মাতিবলৈ আহিল আৰু গাঁৱৰ মানুহ তাক ক'লে, ৰাজন ৰাজন, তোমাৰ স্ত্ৰী বৰ অসুস্থ হয়, তাইক এতিয়াই তৎক্ষণাতে হস্পিটাললৈ লৈ যাব লাগিব, নহ'লে তাই জীয়াব নোৱাৰে। ৰাজন দৌৰি নিজৰ ঘৰৰ ফালে গ'ল আৰু তাতে গৈ বৈদ্যক লগ পালে। তেওঁ তাক চব কথা ক'লে আৰু ক'লে তাইক তৎক্ষণাতে চহৰলৈ লৈ যাব লাগিব। কিন্তু গন্তব্য বহুত দূৰ আছিল, সেইবাবে সি চিন্তিত হৈ কান্দিব ধৰিল। তেতিয়াই সৰোজ ৰাজনক ক'লে, ৰাজন, তুমি চিন্তা নকৰিবা, মই যাদুই বাট বনাই দি আছো, যাৰ বাবে তুমি বহুত সোনকালে চহৰত গৈ পাবাগৈ আৰু নিজৰ স্ত্ৰীৰ চিকিৎসাও কৰিব পাৰিবা। মাই, এইটো সময় ঠাট্টা কৰাৰ নহয়। হয় তুমি পাগল হৈ গৈছা, নহ'লে মোক পাগল বনাই দিবা। মোৰ স্ত্ৰীৰ অৱস্থা বহুত বেয়া হয় আৰু মোক তৎক্ষণাতে তাইক হস্পিটাললৈ লৈ যাব লাগিব। সৰোজ ৰাজনক একো নোকোৱাকৈয়ে যাদুই বিৰিয়ানী দি এটা সৰু বাট বনাই দিলে আৰু ৰাজনক সেই বাটেৰে যাবলৈ ক'লে আৰু ৰাজন একদম তেনেকুৱাই কৰিল আৰু তৎক্ষণাতে হস্পিটাললৈ আহি গ'ল, যাৰ বাবে ৰাজনৰ স্ত্ৰীৰ প্ৰাণ বাচি গ'ল। ৰাজন গাঁৱত উভতি আহি সৰোজক ক'লে, মা, মোৰ দ্বাৰা বহুত ডাঙৰ ভুল হৈ গৈছে আৰু কুমিৰ থকা নদীটো ময়ে তোমাক ঠেলি দিছিলো, কাৰণ তোমাৰ বাবে মোৰ বিৰিয়ানীৰ ঠেলা একদম বন্ধ হৈ গৈছিল, কাৰণ মই জানো তাৰ পিছতো মোৰে ভুল হয়। মই তোমাক যদি মোৰ ঘৰ আৰু বিৰিয়ানীৰ ঠেলাৰ পৰা নোলালো হয়, তেনেহ'লে মোক এনেকুৱা দিন দেখিব নহ'লে হয়। কিন্তু মই মোৰ ভুল বুজি পাই গৈছো, সেইবাবে মই একদম মনৰ পৰা তোমাৰ ওচৰত ক্ষমা খুজি আছো। পুত্ৰ, এয়াতো ভগৱানৰ চমৎকাৰ কি তুমি মোক সেই জংঘলত পঠালা আৰু আজিলৈকে মোৰ লগত যিমান বেয়া হৈছে সেই চব মিলাই পেলাই ভগৱানে একবাৰে মোৰ লগত ভাল কৰিলে আৰু মই সেই ভগৱানক ধন্যবাদ জনাই আছো আৰু তোমাকো ক্ষমা কৰি আছো। সৰোজ সেই যাদুই বিৰিয়ানী দি নিজৰ বাবে এটা যাদুই বিৰিয়ানী ঘৰো বনাই ল'লে আৰু সেইটোতে বাস কৰিব ধৰিল। সৰোজ এতিয়া গাঁৱত যি অসুবিধাত পঢ়া মানুহ আছিল সিহঁতৰ সহায় কৰিছিল। এতিয়া সকলোৱে তাইক সৰোজ যাদুই বিৰিয়ানীৱালাৰ নামত জানে।